ডিব্ৰুগড় জিলা পৰিষদৰ সভাপতি উপসভানেত্ৰীসহ ২২ জিলা পৰিষদৰ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ। জিলা পৰিষদৰ সভানেত্ৰী হিচাপে পুষ্পাঞ্জলি সোণোৱাল আৰু উপসভানেত্ৰী হিচাপে নিৰ্বাচিত সুমন মেজ দিহিঙীয়া। আজি আটাইকেইগৰাকীক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত শপত বাক্য পাঠ কৰোৱালে জিলা আয়ুক্ত পশ্চিম ডিব্ৰুগড় জিলা পৰিষদৰ সদস্যা পুষ্পাঞ্জলি সোণোৱালে বিগত কাৰ্যকালত উপসভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ চনত বিজেপিত যোগদান কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰা সোণোৱালে ২০১৩-১৫ বৰ্ষত বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী ২০১৬-১৯ বৰ্ষত ডিব্ৰুগড় জিলা বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ উপসভানেত্ৰী, ২০২০-২৫ বৰ্ষত জিলা মহিলা মৰ্চাৰ উপসভানেত্ৰী আৰু ২০২৫ চনৰ পৰা বৰ্তমানলৈকে জিলা বিজেপিৰ সম্পাদিকা হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছে। ইফালে ২০১৩-১৮ বৰ্ষত চিৰিং ডাইনিজান গাঁও পঞ্চায়তৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল পুষ্পাঞ্জলি সোণোৱালে। ২০১৬-২৪ বৰ্ষত জিলা পৰিষদৰ উপসভানেত্ৰী আছিল সোণোৱাল। আজি জিলা পৰিষদৰ সভানেত্ৰী হিচাপে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱাৰ পাছত দলৰ নেতা কৰ্মীসকলৰ মাজত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। সকলোকে ধন্যবাদ জনাইছোঁ। যিহেতু মই ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী হিচাপে যিহেতু নিৰ্বাচিত হৈছোঁ আৰু মই যিহেতু ছিনিয়ৰ হিচাপে মই যোৱাটো এবাৰ লগাই ৩বাৰ মই যিহেতু প্ৰতিনিধিত্ব আগবঢ়াই আছিলোঁ আৰু মই জয়যুক্ত হৈছিলোঁ আৰু সেই গতিকে দলৰ মজিয়াত মই আবেদন কৰিছিলোঁ যে মই সভানেত্ৰী হিচাপে হ'ব বিচাৰোঁ। গতিকে দলৰ শীৰ্ষ নেতৃবৃন্দই যেতিয়া এই মোক সভানেত্ৰী হিচাপে যেতিয়া আগবঢ়াই দিলে, মই সকলো দলৰ নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে আদি কৰি আমাৰ দুজন বিধায়ক আৰু লগতে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ জিলাৰ সভাপতি দুলাল বৰা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক মাননীয় প্ৰশান্ত ফুকন ডাঙৰীয়া আৰু লগতে আমাৰ দলৰ সকলো নেতৃত্বৰ বিষয়ববীয়া আৰু দলৰ কাৰ্যকৰ্তা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ নিৰ্বাচনৰ পৰা আৰম্ভ কৰি আৰু এই পৰ্যায়লৈকে মোক ইমানখিনি সহায় তেওঁলোকে আগবঢ়াই আহিছে আৰু মোক আগবঢ়াই দিছে, তেখেতলোকক মই ধন্যবাদ জনাইছোঁ। আৰু আজি নতুনকৈ গঠন হোৱা সকলো আমাৰ ইয়াত যিসকল সদস্য আছে সকলোৱে মোক সহায় সহযোগিতা আগবঢ়াইছে, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অহা ৫টা বছৰৰ কাৰণে আমি সকলোৱে সমিলমিলভাৱে আমি জিলা পৰিষদটো সুন্দৰভাৱে আমি চলাই নিয়াত আমি আগবঢ়াই যাম আৰু তেওঁলোকৰ সহায় সহযোগিতা মোক প্ৰয়োজন হ'ব। আৰু যিহেতু দলে যি এই সন্মান মোক প্ৰদান কৰিলে, সেইবাবে মই সকলোকে আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ৰাইজৰ যিহেতু আমি এগৰাকী প্ৰতিনিধি হয় আৰু ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যা আছে আৰু সেই বিভিন্ন ৰাজহুৱা যিখিনি সমস্যা আছে বা ব্যক্তিগত যিখিনি সমস্যা আছে, সেই সমস্যাখিনি যাতে আমি এই জিলা পৰিষদৰ আঁচনিৰ যোগেদি বা আমাৰ যিখিনি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ যিখিনি ধন আবণ্টন হ'ব, সেইখিনি আমি সুন্দৰভাৱে আৰু উচিতভাৱে আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, সেইখিনি আমাৰ প্ৰচেষ্টা হাতত থাকিব। যিহেতু চব এতিয়া ডিব্ৰুগড়খন আমাৰ মহানগৰ হিচাপে আমাৰ যিহেতু ঘোষণা অলৰেডি হৈ গৈছে আৰু সেই গতিকে আমি খুব সৌভাগ্যশালী যে আমি ডিব্ৰুগড়খন মহানগৰ হিচাপে আমি যিহেতু পাইছোঁ আৰু ইয়াত যিহেতু মহানগৰ হোৱাৰ লগে লগে যথেষ্টখিনি আমাৰ ডিব্ৰুগড়খন উন্নয়নৰ দিশত আগবাঢ়ি গৈছে আৰু আগবাঢ়ি যাব। আৰু আপোনালোকে যিখিনি আমাৰ ৰাজ্যৰ যিখিনি সমস্যা আছে, সেই সমস্যাখিনি আৰু দ্ৰুতগতিত সমাধান হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াৰ উপৰিও যিহেতু আমাৰ পঞ্চায়তৰ যিখিনি গ্ৰামোন্নয়নৰ আমাৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ যিখিনি আমাৰ আমন্ত্ৰিত ধন আহিব, সেই ধনেৰেও যাতে আমি আমি একেলগে সকলোৱে সমিলমিলভাৱে আমি সকলোৱে হাত সবল কৰি আমাৰ ডিব্ৰুগড়খন যেন আৰু আমি আগবঢ়াই নিব পাৰোঁ। আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি আমাৰ ফালৰ পৰা সেইটো আগবঢ়াই নিয়াত আমাৰ প্ৰচেষ্টা হাতত। যিহেতু টিংখং সমষ্টিৰ আমাৰ সুমন মেজ দিহিঙীয়া উপসভানেত্ৰী হিচাপে তেখেতে খোৱাং সমষ্টি সুমন মেজ দিহিঙীয়া তেখেতে উপসভানেত্ৰী হিচাপে ইতিমধ্যে হেৰি কৰিছে, ভোটিং নহয়, এইটো দলৰ শীৰ্ষ নেতৃত্বই আমাক চিলেকশ্যন কৰি পঠিয়াইছে। নিউজ ডেস্ক স্পৰ্ট, চাইন অন।